ক'ব লাগিব মৰিয়নি অসম নাগালেণ্ড সীমান্ত ৰণখাম ৰজাবাৰী গাঁৱত যোৱা 1 তাৰিখে আমাৰ অসমৰ বসবাস কৰা ৰজাবাৰী 4জন ব্যক্তি নিজৰ মাটি খেতি কৰা মাটি নগাই বেদখল কৰিছিল আৰু এই বেদখল মুক্ত কৰিব যাওঁতে আমাৰ 3জন ভাইক লৈ পেলাই নগাই মাৰপিট বিভিন্ন ধৰণৰ মাৰপিট অত্যাচাৰ কৰি আৰু তেখেতসকলক উকা কাগজত সাইন কৰাই পঠিয়াই দিয়ে। এই প্ৰতিবাদত আমি আজি দুটা প্ৰতিবাদ আমি কাৰ্যসূচী ল'বলগীয়া হৈছে যেহেতু মৰিয়নি অসম নাগালেণ্ড সীমান্ত ৰমখাম ৰজাবাৰী গাঁৱৰ নিত নগাই বাৰম্বাৰ নিত মানে আগ্ৰাসন মুকলিভাৱে সন্ত্ৰাস চলাই আহিছে কিন্তু জিলা প্ৰশাসন একেবাৰে নীৰৱ ভূমিকা। জিলা প্ৰশাসন কোনো নিৰাপত্তা দিব পৰা নাই আৰু আমাৰ অসম মৰিয়নি নাগালেণ্ডৰ সীমান্ত দুধুৰালি পথ যিটো পথ অসম চৰকাৰে অসম মালাৰ দৰে আঁচনিত 200 কোটি টকা আবণ্টন দিয়াৰ পাছতো আজি ডেটলৈকে কিন্তু এই কাম সম্পূৰ্ণ হৈ নুঠিল। এই কাম সম্পূৰ্ণভাৱে সঠিকভাৱে তদন্ত হ'ব লাগিব আৰু এই সীমান্তৱৰ্তী এলেকাৰ বসবাস কৰা আমাৰ অসমীয়া মানুহসকলক বিজেপি চৰকাৰে যি গাদী দখল কৰিছে ভূমি সীমা সমস্যা সমাধান কৰিবলৈ বুলি তাহাঁতৰ শ্লোগান আছিলে জাতি মাটি ভেটি তেওঁলোকে প্ৰতিশ্ৰুতি কিন্তু মুখৰি দিছে তেওঁলোকে প্ৰতিশ্ৰুতি বিফল তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। আজি আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলক হুকিয়াই দিব বিচাৰিছো বিজেপি চৰকাৰক তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰক যি আমাৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰা অসমীয়া লোকসকলক তেওঁলোক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক নহলে আমি কিন্তু আদিবাসী ছাত্ৰ সন্থাই পৰৱৰ্তী দিনত ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হম আৰু ইয়াৰ কোনো যদি অপ্ৰীকৃত ঘটনা সৃষ্টি হ'বলগীয়া হয় অসম প্ৰশাসন আৰু অসম চৰকাৰে দায়ী হ'ব। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিয়ক আঞ্চলিক সমিতি আৰু চেলেঙাত আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত নাগাৰ আগ্ৰাসন আৰু অসম নাগালেণ্ড সীমান্তত থকা ৰাজ্যৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আৰু লগতে আমাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত থকা নকছাৰীৰ পৰা জাজি দলংলৈকে যিটো ঐতিহাসিক দুধৰালি পথ সেই দুধৰালি পথৰ অৱস্থা এনেই জৰাজীৰ্ণ। সেই প্ৰতিবাদত আজি আদিবাসী ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু এই প্ৰতিবাদস্থলীৰ পৰাই আমি অসম চৰকাৰ তথা জিলা প্ৰশাসনক আহ্বান কৰিব বিচাৰিছো কাৰণ অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত আপোনালোক যিখিনি সীমান্তৱৰ্তী বাসী ৰাইজ আছে তেখেতসকলক নিৰাপত্তা প্ৰদান কৰক অন্যথা যদি এই অসম নাগালেণ্ড সীমান্ত থকা ৰাজ্যক আৰু পুনৰবাৰ সেই কেইদিন আগত আমি যেনেকুৱা দেখিব পালো মানে সীমান্তৱৰ্তী এলেকাত ৰাজ্যক মানে নগা দুৰ্বৃত্তই আহি ভয় ভাবুকি দি বহুতো প্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছে তো এই তেনেকুৱা যাতে সন্ত্ৰাস আৰু পুনৰবাৰ নগাই নকৰে ইয়াক আমাৰ এই জিলা প্ৰশাসন তথা অসম চৰকাৰে দায়িত্ব ল'ব লাগে। যদি এই দায়িত্বসমূহ তেখেতবিলাকে সম্পূৰ্ণৰূপে সুনিশ্চিত নকৰে আমাৰ এই অসম নাগালেণ্ড সীমান্তৱৰ্তী মানুহক ৰক্ষণাবেক্ষণ নিদিয়ে নিৰাপত্তা নিদিয়ে তেতিয়া আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু শান্ত হৈ নাথাকো। অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু ইয়াতে আমি ক'বলৈ যাম আমাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত যিটো দুধৰালি ঐতিহাসিক দুধৰালি যিটো পথ আছে নকছাৰীৰ পৰা আপুনি জাজি দলংলৈকে চাব গ'লে ইমানেই জৰাজীৰ্ণ অৱস্থা যিটো মানে মানুহ এনেকুৱা হয় আমাৰ যিখিনি এই অঞ্চলৰ মানুহখিনি যদি কেনেবাকৈ যদি বেমাৰো হয় সেই বেমাৰ যদি আমি মেডিকেললৈ লৈ যাওঁ তো কি হ'ব আধা বাটতে হয়তো সেই বেমাৰজন ঢুকাই যাবলগীয়া হ'ব। তো ইয়াৰ সম্পূৰ্ণ দায়ী কোনে ল'ব? এই সম্পূৰ্ণ দায়ী অসম চৰকাৰে ল'ব লাগিব কাৰণ তেখেতবিলাকে যদি ঐতিহাসিক এটা ৰাস্তাই তেখেতবিলাকে নিৰ্মাণ কৰিব নোৱাৰে কাৰণ তেখেতবিলাকে অসম মালাৰ অধীনত 200 কোটিৰো অধিক টকা ইয়াত আবণ্টন দিছিলে কিন্তু এই আবণ্টন 200 কোটি টকাৰ কামটো যে ইমান লেহেমীয়া হৈছে আমি আদিবাসী ছাত্ৰ সন্থাই এটাই আহ্বান কৰিছো এই যিটো লেহেমীয়া গতিৰে তেখেতবিলাকে কামটো কৰিছে এই সম্পূৰ্ণ তদন্ত হ'ব লাগে অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।